নমস্কাৰ, মই ত্ৰিদীপ ভগৱতী এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ কাষলৈ আহিছোঁ। যোৱা প্ৰায় এসপ্তাহ ধৰি মই আপোনালোকৰ মাজলৈ অহা নাই, মই কোনো নতুন ভিডিঅ' আপলোড কৰা নাই। বহুতে হয়তো গম পাইছে, যিসকলে মোক ব্যক্তিগতভাৱে সুধিছিল। মই জনাইছিলোঁ মই এটা পৰীক্ষা দি আছিলোঁ, পৰীক্ষা এটাৰ বাবে প্ৰস্তুতি চলাই আছিলোঁ, UGC নেট। UGC নেটৰ বাবে প্ৰস্তুতি চলোৱাৰ বাবে মই ভিডিঅ' আপোনালোকক দিব পৰা নাছিলোঁ। কিন্তু কালি ৰাতি, যোৱা পৰহি আমাৰ UGC নেট পৰীক্ষা হৈছিল, কালি ৰাতি তেওঁলোকে হঠাৎ ঘোষণা কৰিলে যে যোৱা পৰহি আমি যেটো পৰীক্ষা দিলো সেই পৰীক্ষাটো তেওঁলোকে বাতিল কৰিলে, এতিয়া আকৌ তেওঁলোকে নতুনকৈ পৰীক্ষা পাতিব। আজি এই শিক্ষাৰ নামত, বিকাশৰ নামত যি বিনাশ চলিছে, এই কাহিনী আজি আপোনালোকৰ সন্মুখত পাতিম, খোলাকে পাতিম। আজি কোনো ধৰণৰ বাধ্যবাধকতা নথকাকৈ মুকলিকৈ কথাখিনি পাতিম, কাৰণ এইবাৰ যেটো সমস্যা হৈছে, নিটৰ ওপৰত মই কথা পাতিছিলোঁ, আপোনালোকে এই ভিডিঅ'টো চাইছে। নেটৰ ওপৰত যেটো সমস্যা, এই সমস্যাটোৰ কথা মই এইভাবে ব্যক্তিগতভাৱে আপোনালোকক খোলাকে ক'ব পাৰিম, কাৰণ মই নিজে যোৱা 2টা বছৰ ধৰি এই পৰীক্ষাটো দিছো। গতিকে একেবাৰে খোলাকৈ মই কথাখিনি আপোনালোকক আজি বুজাব চেষ্টা কৰিম। UGC নেট মানে কি? UGC নেট এনেকুৱা এটা পৰীক্ষা, যেটো পৰীক্ষাৰ জৰিয়তে যিসকলে গৱেষণা কৰিব বিচাৰে, যিসকলে গৱেষক হ'ব বিচাৰে, বা যিসকলে অধ্যাপনাৰ দিশত যাবলৈ বিচাৰে, তেওঁলোকে এই পৰীক্ষাটো দিব লাগে। সকলো ধৰণৰ বিষয়ৰ বাবে, আৰ্টছৰ মানে কলা শাখাৰ অন্তৰ্গত সকলো বিষয়ৰ ক্ষেত্ৰত UGC নেট পৰীক্ষা অনুষ্ঠিত হয়। এইবাৰ UGC নেট পৰীক্ষা অনুষ্ঠিত হৈছিল 18 জুনৰ দিনা। এতিয়া আপোনালোকে গোটেই সমস্যাটো চাব। 18 জুনৰ দিনা, সেইদিনা আপোনালোকে জানে অসমৰ বিভিন্ন প্ৰান্তত বৰষুণ, অসমৰ গুৱাহাটীত কৃত্ৰিম বানপানীয়ে ভয়ংকৰ ৰূপ লৈছে। ভাৰতৰ বিভিন্ন ঠাইত গৰমৰ উৎকট প্ৰভাৱৰ বাবে বহু মানুহৰ ইতিমধ্যে মৃত্যু হৈছে। তেনে এটা পৰিস্থিতিত 18 জুনৰ দিনা বহু দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, তিনচুকীয়াৰ পৰা গুৱাহাটীলৈ ছাত্ৰ ছাত্ৰীসকল আহি তেওঁলোকে পৰীক্ষা দিলে। প্ৰথমবাৰলৈ এইবাৰ UGC নেট পৰীক্ষাটো তেওঁলোকে পেন পেপাৰ মানে কলম আৰু কাগজত অনুষ্ঠিত কৰিলে। তাৰ আগলৈকে UGC নেট পৰীক্ষা সদায় কম্পিউটাৰ বেছড আছিল, সকলো কাম কৰা হ'ল। এই গোটেই কামবোৰ কৰাৰ পাছত 18 জুনৰ দিনা পৰীক্ষা ভালকৈ অনুষ্ঠিত হ'ল, মানুহে পৰীক্ষা দিলে, কষ্ট কৰি দূৰৰ পৰা আহি ল'ৰা ছোৱালীয়ে পৰীক্ষা দিলে। তাৰ পাছত হঠাৎ কালি ৰাতি তেওঁলোকে ঘোষণা কৰিছে যে এই পৰীক্ষাটো তেওঁলোকে বাতিল কৰিছে। কিয়? কাৰণ এই পৰীক্ষাটোত অনিয়ম সংঘটিত হৈছে। এতিয়া একেবাৰে খোলা কথাটো কি? খোলা কথাটো হ'ল, যোৱাকালি হঠাৎ কালি 19 জুনৰ দিনা ৰাতিপুৱা এখন UGCয়ে নটিফিকেশ্যন আৰম্ভ কৰিছে, যিখনৰ কথা আপোনালোকে স্ক্ৰীনত দেখিব। তাত UGCয়ে গৌৰৱ কৰিলে যে আমি প্ৰায় 13 লাখ ছাত্ৰ ছাত্ৰী থকা পৰীক্ষাটোত 80% মানুহে পৰীক্ষাত বহাৰ পাছত সুকলমে অনুষ্ঠিত কৰিলো। এওঁলোকৰ আপোনালোকে কিমান নিম্ন বুদ্ধিৰ মানুহ, এওঁলোকৰ মস্তিষ্কবোৰ কিমান নিম্ন বুদ্ধিৰ, এতিয়া আপোনালোকে মন কৰিব। ৰাতিপুৱা তেওঁলোকে ক'লে যে পৰীক্ষাটো আমি সুকলমে পাতিলো, পৰীক্ষা আমি ভালকৈ পাতিলো, বা ল'লে। সন্ধিয়া ৰাতি তেওঁলোকে ঘোষণা কৰিলে যে পৰীক্ষাটো আমি বাতিল কৰিছো। মানুহ আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ কিমান বেছি মানুহ বেপৰুৱা হলে, কিমান বেছি মানুহে গুৰুত্বহীন হলে এই ধৰণৰ কাম কাজ কৰিব পাৰে, আপোনালোকে নিজে উপলব্ধি কৰক। নিটক লৈ সমগ্ৰ দেশত যেতিয়া বিতৰ্ক চলি আছিল, তাৰ পাছতেই মানুহে প্ৰশ্ন কৰিছিল যে UGC নেটতো এবাৰ অনিয়ম হ'ব। যদি তেওঁলোকে অনিয়ম হ'ব বুলি গম পাইছিল, যিটো কথা এতিয়া প্ৰমাণ হৈছে, আগতে UGC নেট পৰীক্ষাটো তেওঁলোকে কিয় বাতিল নকৰিলে, এই প্ৰশ্নবোৰ কিন্তু এতিয়া সুধিব লগা হৈছে। আৰু দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী গৰাকীয়ে নতুনকৈ কাৰ্যভাৰ লোৱাৰ পাছত এই যিগৰাকী শিক্ষামন্ত্ৰী, যিগৰাকী প্ৰধানমন্ত্ৰী, তেওঁলোকে পৰীক্ষা পে চৰ্চাৰ কথা কয়, পৰীক্ষা পে চৰ্চা কৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতে। একেজন মানুহে যেতিয়া এই ধৰণৰ অনিয়ম দুৰ্নীতি দেশত সংঘটিত হৈছে মৌন হৈ আছে, এই প্ৰশ্নবোৰো কিন্তু আমি সোধাটো দৰকাৰ। UGC নেট আৰু নিটৰ কথা পাতিছো, এইবাৰ অসমলৈ আহক। আজি কটন বিশ্ববিদ্যালয়ত নামভৰ্তি আছিল, কটন বিশ্ববিদ্যালয়ে স্নাতক শাখাত আজি নামভৰ্তি কৰাইছে। কালি ৰাতিলৈকে অসমৰ বিভিন্ন প্ৰান্তত থকা যিবোৰ ছাত্ৰ ছাত্ৰী আছিল, যিসকলে কটনত নামভৰ্তি কৰিব বিচাৰিছিল, তেওঁলোকে গম নেপালে যে তেওঁলোকৰ মেৰিট লিষ্টত নাম আছে নে নাই। এনেকুৱা এটা ভয়ংকৰ পৰিৱেশত যদি শিক্ষা ব্যৱস্থাটো অসমৰ কাম কৰে, এনেকে যদি ভাৰতৰ শিক্ষা ব্যৱস্থা চলে, একেবাৰে খোলাকে আমি ক'ব পাৰো যে এই ধৰণৰ শিক্ষা ব্যৱস্থাই মানৱ সম্পদ নিৰ্মাণৰ সলনি পংগু কিছু মানুহ নিৰ্মাণ কৰিব। আৰু ছাত্ৰ ছাত্ৰীৰ নামত যেনেকে এক্সপেৰিমেণ্ট কৰা হয়, বিজ্ঞান আগাৰত যিদৰে এক্সপেৰিমেণ্ট কৰা হয়, গিনিপিগ সজাই এক্সপেৰিমেণ্ট কৰা হয়, ছাত্ৰ ছাত্ৰীক এইদৰে পৰীক্ষণৰ বাবে ব্যৱহাৰ কৰি থকা হ'ব, যিটো আমাৰ শিক্ষা ব্যৱস্থাৰ বাবে অত্যন্ত এটা লাজ লগা আৰু দুখ লগা কথা। এই যে কথাখিনি আজি মুকলিকৈ পাতিছো, এইভাবে পাতিছো কাৰণ শিক্ষা ব্যৱস্থাটোৰ ওপৰত মোৰ দৰে ছাত্ৰ ছাত্ৰীসকলৰ বিশ্বাস তেতিয়াহে থাকিব যেতিয়া আমি 2 মাহ 3 মাহ যিটো পৰীক্ষাৰ বাবে পঢ়ো, সেই পৰীক্ষাটো আমি সুকলমে দিব পাৰো। পৰীক্ষাটো দি অহাৰ পাছত
বহু ছাত্ৰ ছাত্ৰীয়ে কালি যেতিয়া 18 জুনৰ দিনা গুৱাহাটীলৈ আহি পৰীক্ষা দিছে, কালি হঠাৎ 19 জুনৰ দিনা তেওঁলোকে ঘৰে গৈ নাপালে পৰীক্ষা দি, আগতে গম পালে পৰীক্ষাটো বাতিল কৰিছে। মানুহ কিমান বেছি বুৰ্বক হলে, কিমান নিম্ন মস্তিষ্কৰ হলে, মানুহ কিমান বেছি দায়িত্বহীন হলে এই ধৰণৰ কাম কাজ কৰিব পাৰে, এই কথাবোৰ কিন্তু মুকলিকৈ সোধা দৰকাৰ আছে। নিৰ্বাচনৰ বাবে তেওঁলোকে আটাইতকৈ বেছি সুৰক্ষিত ব্যৱস্থা এটা ব্যৱহাৰ কৰিলে। অসমৰ ভাৰতৰ বিভিন্ন ঠাইত নিৰ্বাচন হল, নিৰ্বাচন আয়োগে নিৰ্বাচন পাতিলে, নিৰ্বাচনৰ ক্ষেত্ৰত তেওঁলোকৰ যিমান সুৰক্ষা আছিল তাৰ আধা সুৰক্ষা তেওঁলোকে পৰীক্ষা কেইটা দিব নোৱাৰেনে? এইবিলাক মুকলিকৈ আমি পাতিব লাগে, এইবোৰ কথা মুকলিকৈ আমি সোধা দৰকাৰ। আগতে নিৰ্বাচনৰ সময়ত প্ৰত্যেকগৰাকী মন্ত্ৰী, বিধায়ক, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ নামত তেওঁলোকে যিমান টকা খৰচ কৰে, সুৰক্ষাৰ বাবে যিমান টকা খৰচ কৰে, এই যে ছাত্ৰ ছাত্ৰীসকলে 2 বছৰ 3 বছৰ পঢ়ি পৰীক্ষাটোত বহে, সেই পৰীক্ষাৰ সুৰক্ষাৰ বাবে তেওঁলোকে কিমান টকা খৰচ কৰিব নোৱাৰে নেকি? এই কথাবোৰ মুকলিকৈ পাতিব নালাগেনে? মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া কনভয় লৈ যায়, মন্ত্ৰী বিধায়কে যেতিয়া যায়, সামান্য মন্ত্ৰী বিধায়ক এগৰাকী যেতিয়া কিবা এটা কামত ওলাই যায়, তেওঁৰ পিছফালে 10-15 জন সুৰক্ষা কৰ্মী যায়। প্ৰশ্ন পেপাৰখিনি, কাকতখিনি তেওঁলোকে তেনেকৈ ৰাখিব নোৱাৰেনে? ইমান অদক্ষ নেকি? ইমান বেছি যদি আমাৰ শিক্ষা ব্যৱস্থাটো অদক্ষ হয়, ইমান যদি নিম্ন ৰুচি সম্পন্ন হয়, ইমান বেছি আমাৰ শিক্ষা ব্যৱস্থাৰ লগত জড়িত মানুহবোৰ যদি বেপৰুৱা হয়, এই শিক্ষা ব্যৱস্থাটোৰ ওপৰত নতুন ল'ৰা ছোৱালীৰ ক'ত বিশ্বাস থাকিব? এই প্ৰশ্নবোৰ এতিয়া মুকলিকৈ সোধা দৰকাৰ হৈছে। ভাৰতত নতুন চৰকাৰ হৈছে, চৰকাৰখন আমি সমৰ্থন কৰোঁ, আমি বিৰোধিতা কৰোঁ, এইবোৰ পাছৰ কথা। কিন্তু এই চৰকাৰখনে পৰীক্ষা কেইটা যদি ভালকৈ পাতিব নোৱাৰে, দেশ কেনেকৈ তেওঁলোকে চলাব? এই প্ৰশ্নবোৰ মানুহে এতিয়া সুধিছে। ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ তাৰিখত যিটো অৱস্থা, মই কালিৰে পৰা বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিছোঁ, যিবিলাকে UGC নেট পৰীক্ষাত অংশগ্ৰহণ কৰিছিল, নিটত অংশগ্ৰহণ কৰিছিল। বহুতে নিজৰ শৈক্ষিক জীৱন আধাতে সামৰি, নিটৰ বাবে প্ৰিপেয়াৰ কৰে, ঘৰখনে কষ্ট কৰে। এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত এতিয়া কি হ'ব? কালি যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ম বুলি ভাবিছিল, তেওঁলোকৰ আজি মানসিক অৱস্থা কি? এই কথাবোৰ পৰীক্ষা পে চৰ্চা কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে কেতিয়া বুজি পাব? এই প্ৰশ্নবোৰে আজি আমি উত্থাপন কৰিব খুজিছোঁ। মূল সমস্যাটো কি? মূল সমস্যাটো হৈছে যে শিক্ষাৰ্থীসকল কেতিয়াও এই দেশত ভোট বেংক হিচাপে পৰিগণিত হোৱা নাই, যাৰ বাবে আমি এই বেমেজালিবোৰ দেখিবলৈ আৰম্ভ কৰিছোঁ। একেবাৰে খোলাকে পাতো, যিসমূহ অঞ্চলত হিন্দু মেজৰিটি অৰ্থাৎ হিন্দু সংখ্যাগৰিষ্ঠতা থাকে, তাত হিন্দুসকলক তেওঁলোকে তোষামোদ কৰে। য'ত সংখ্যালঘুৰ গৰিষ্ঠতা থাকে, সংখ্যালঘুসকলক তোষামোদ কৰে। চাহ বাগিচাত তেওঁলোকে চাহ বাগিচাৰ ভোট বেংকটো সংগঠিত কৰে। ইমান নিম্ন পৰ্যায়লৈ তেওঁলোকে ৰাজনীতি কৰে যে তেওঁলোকে আমাৰ মাজত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ নামতো আজি ভাগ কৰে, জাতি জনগোষ্ঠীৰ নামতো তেওঁলোকে পৃথক ভোট বেংকৰ সৃষ্টি কৰে। কিন্তু ছাত্ৰ ছাত্ৰীসকল কেতিয়াও যিহেতু ভোট বেংক হোৱা নাই, তেওঁলোকৰ ইমান এটা সমস্যা হোৱাৰ পাছতো আজি সকলো ৰাজনৈতিক নেতা কিন্তু মৌন হৈ আছে, বিৰোধীয়ে প্ৰতিবাদ কৰিছে। কিন্তু শাসক পক্ষই যিটো সময়ত নিটক লৈ ইমান বেছি বেমেজালি হ'ল, নিটক লৈ গোটেই বিষয়টো গৈ উচ্চতম ন্যায়ালয় পালে, তাৰ পাছত মই বাৰে বাৰে সেই কথাটোৱে আপোনালোকক আজি ক'বলৈ চেষ্টা কৰিছোঁ। মানুহ কিমান বেছি নিম্ন মস্তিষ্কৰ হ'লে, মানুহৰ কিমান বেছি সামান্য জ্ঞান নাথাকিলে, যিটো সংস্থাই পঠা এটা পৰীক্ষাক লৈ ইতিমধ্যে উচ্চতম ন্যায়ালয়ত গোচৰ চলি আছে, সেই সংস্থাটোক আকৌ এটা সৰ্বভাৰতীয় ডাঙৰ পৰীক্ষা পাতিবলৈ কিয় দিলে? এই প্ৰশ্নবোৰে আমি সুধিব লাগে। UGC নিটত যিহেতু তেওঁলোকৰ গণ্ডগোল হৈছিল, নিটত যিহেতু তেওঁলোকে বেমেজালি হোৱা বুলি গম পাইছিল, তাৰ পাছত UGC নেট পৰীক্ষাটো তেওঁলোকে হ'বলৈ কিয় দিলে, পাতিবলৈ কিয় বাধ্য হ'ল? এই প্ৰশ্নটোৱে আটাইতকৈ ডাঙৰ প্ৰশ্ন। এই যে ল'ৰা ছোৱালীবিলাকে মোৰ ঘৰ গুৱাহাটীত, মই গুৱাহাটীত পৰীক্ষা দিছোঁ, মোৰ কথা বেলেগ, কিন্তু লখিমপুৰ ধেমাজিৰ পৰা যিবোৰ ল'ৰা ছোৱালী আহিল, ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা যিবোৰ ল'ৰা ছোৱালী আহিল, তেওঁলোকে আজি অহা যোৱাৰ নামত তেওঁলোকৰ যিখিনি কষ্ট হ'ল, এই কথাবোৰ ঘূৰাই পাবনে নাপায়? এইটোৱে আটাইতকৈ ডাঙৰ বিড়ম্বনা। আৰু আটাইতকৈ ডাঙৰ দুখ লগা কথাটো হ'ল, এই ছাত্ৰ ছাত্ৰীসকলে 3 মাহ 4 মাহ ধৰি যি প্ৰস্তুতি চলাইছিল, যিদৰে পঢ়িছিল, সেই কথাবোৰ আজি ঘূৰাই পাবনে নাপায়? কিন্তু একে কাম যদি কালি এগৰাকী বিধায়কৰ লগত হ'লহেঁতেন, মন্ত্ৰীৰ লগত হ'লহেঁতেন, সমগ্ৰ ব্যৱস্থাটোৱে চাগে বেলেগ হ'লহেঁতেন। গতিকে এই বিষয়বোৰৰ ক্ষেত্ৰত আমি কিন্তু স্পষ্টতাৰে কিছু কথা পতাটো দৰকাৰ, আৰু এই কথাবোৰ মুকলিকৈ পতাটো দৰকাৰ। এই যে আজি শিক্ষা ব্যৱস্থাটোক তেওঁলোকে ব্যক্তিগতকৰণ কৰিব খুজিছে, শিক্ষা ব্যৱস্থাটোত বাৰে বাৰে প্ৰশ্ন কাকত ফাদিলৰ দৰে কথা আহি থাকে। সেবা আৰু এছেকে আগতে যেতিয়া পৰীক্ষা পাতিছিল, সদায় প্ৰশ্ন কাকত ফাদিল হৈছিল, এই কথাবোৰ সদায় আছিল। শিক্ষা ব্যৱস্থাটোক ব্যক্তিগতকৰণ কৰি শিক্ষা ব্যৱস্থাটোকো সামগ্ৰিকভাৱে তেওঁলোকে এতিয়া ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব নেকি? এই প্ৰশ্নবোৰ এতিয়া মানুহে কৰিছে। যিবোৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ অনুষ্ঠান, UGC হওক, NTA হওক, এইবোৰৰ বিশ্বাসযোগ্যতা নাইকিয়া হৈ যোৱাৰ পাছত মানুহৰ মাজত
হঠাৎ তেওঁলোকে ব্যক্তিগত খণ্ডক আনি দিব নেকি এই প্ৰশ্নবোৰ এতিয়া মানুহে কৰিছে কাৰণ কোচিঙৰ নামত যিটো ব্যৱসায় আমি দেখিছিলোঁ যি ব্যৱসায়ৰ ফলস্বৰূপে নিটৰ পেপাৰ বাহিৰ হৈছিল যি ব্যৱসায়ৰ ফলস্বৰূপে ইউজিচি নেটৰ পৰীক্ষা বাহিৰ হৈছে এই কোচিং মাফিয়াবোৰক কেতিয়া তেওঁলোকে নাকি লগাব নে কোচিং মাফিয়াৰ কমিশনেৰে তেওঁলোকে নিৰ্বাচন খেলি চৰকাৰ কৰে এই সাধাৰণ কথাবোৰ আজি কিন্তু ছাত্ৰ ছাত্ৰীয়ে সুধিছে তাৰ উত্তৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে দিব লাগিব প্ৰধানমন্ত্ৰী গৰাকীয়ে কথা কৈ ভাল পায় শিক্ষামন্ত্ৰী গৰাকী আমাৰ কথা কৈ ভাল পায় মুখ্যমন্ত্ৰীয়েতো আৰু বেছি ভাল পায় কথা কৈ ভাল পোৱা এই মানুহবোৰে পৰীক্ষাক লৈ সংঘটিত হোৱা এই দুৰ্নীতিবোৰৰ ক্ষেত্ৰত কেতিয়া কথা ক'ব তাৰ বাবে কিন্তু ছাত্ৰ ছাত্ৰীসকলে বাট চাইছে এইভাবে বাট চাইছে কাৰণ কোনেও এই কাৰণটো বুজা নাই মই আপোনালোকক আগতে কৈছো ইউজিচি নেট পৰীক্ষাটো ইমান বছৰে কম্পিউটাৰ বেসড হৈ আছিল এইবাৰ কি কাৰণত হঠাৎ তেওঁলোকে পেন পেপাৰ কৰিলে হঠাৎ তেওঁলোকে অফলাইন কৰি দিলে এই প্ৰশ্নবোৰ এতিয়া মানুহে সুধিছে দুৰ্নীতি কৰিবৰ বাবে অফলাইন মেথড কৰা হৈছিল নেকি কোনো এটা বিশেষ কোচিং সেন্টাৰৰ ছাত্ৰ ছাত্ৰীক উত্তীৰ্ণ কৰোৱাৰ বাবে অফলাইন মেথড কৰা হৈছিল নেকি এই কথাবোৰ এতিয়া ৰাজহুৱা হৈছে গতিকে আশা কৰিম আমাৰ দিল্লীত বহি থকা বিধাতাসকলৰ দিছপুৰত বহি থকা ৰজাসকলৰ শিক্ষাক লৈ অলপ কথা পাতিবলৈ মন যোৱা হ'ব শিক্ষাক লৈ তেওঁলোকে অলপ গুৰুত্ব দিবলৈ আৰম্ভ কৰিব শিক্ষাৰ প্ৰতি যদি ছাত্ৰ ছাত্ৰীৰ বিশ্বাস নাইকিয়া হৈ যায় তেতিয়া কিন্তু এই ছাত্ৰ ছাত্ৰীসকলৰ বিশ্বাস আমি আকৌ ঘূৰাই আনিব নোৱাৰিম সেইবাবে আজি এই ভিডিওটোৰ জৰিয়তে এই আহ্বানে কৰিব খুজিম আমি আহ্বান কৰিব পাৰো যোৱাবাৰো মই নিটৰ ক্ষেত্ৰত আহ্বান জনাইছিলো কিন্তু তাৰ পাছত নেটৰো তেওঁলোকে আকৌ এটা বিসংগতিৰ সৃষ্টি কৰিলে আজি এটা আহ্বানে জনাম ছাত্ৰ সমাজে কিন্তু এই কথাবোৰক লৈ চৰকাৰক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিব লাগে আপুনি ভালপোৱা দলটোৰ চৰকাৰ থাকিব পাৰে আপুনি বিজেপি বা কংগ্ৰেছৰ সমৰ্থক হ'ব পাৰে কিন্তু শিক্ষা ব্যৱস্থাটো যি দলৰে চৰকাৰ নাথাকক শিক্ষা ব্যৱস্থাটো ভালে থকাটো দেশৰ বাবে জৰুৰী আৰু সেই জৰুৰী কামটো যাতে সুৰক্ষিতভাৱে হৈ থাকে তাৰ বাবে কিন্তু আমি সকলোৱে মাত মতা উচিত চৰকাৰৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ বিপদ হোৱা এই কামবোৰৰ বিৰুদ্ধে আমি সকলোৱে কিন্তু মাত মতা উচিত সেইবাৰে ভিডিওটো মই সামৰিব বিচাৰিম আৰু শেষত আপোনালোকক এটা কথা কৈ আজি ভিডিওটো সামৰিম শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত হয়তো আপোনাৰ সন্তানে এবাৰ ইউজিচি নেট দিয়া নাছিল নিট দিয়া নাছিল কিন্তু আপোনাৰ সন্তানৰ আহিবলগীয়া ভৱিষ্যতৰ বাবে আপুনিও যদি বিজেপিক সমৰ্থন কৰে বা কংগ্ৰেছক সমৰ্থন কৰে দল মতৰ সমৰ্থন বাদ দি এই বিষয়বোৰত মাত মাতিবলৈ আৰম্ভ কৰক শিক্ষা ব্যৱস্থাটো এইদৰে ধ্বংসলীলা চলাই থকা এই যিখিনি পাশৱ সদৃশ মানুহ দানৱ সদৃশ মানুহ তেওঁলোকে কথাবোৰ বুজি পোৱা উচিত আৰু তেওঁলোকক আমি কথাবোৰ বুজাই দিয়া উচিত আশা কৰো ভিডিওটো চাই ভাল পালে পৰৱৰ্তী ভিডিওসমূহৰ বাবে আন্তৰিকতাৰে বাট চাব ধন্যবাদ